চাওক নিৰ্বাচনৰ যিটো মানে ৰিজাল্ট সেইটো অকল ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। অন্ততঃ মই যে এটা কথা মই নিজৰ ভোটটো দিব পাৰোঁ ইয়াত, মোৰ বিৰুদ্ধে থকাজনেতো নিজৰ ভোটটোও দিব নোৱাৰে। সেইটোততো আৰু কিবা লাজৰ কথা থাকিব নেকি? আৰু ৰাইজে যাৰ ওপৰত আশীৰ্বাদ দিব তেওঁ জয় হ'ব, আৰু মোৰ ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে। আজি মই তেওঁলোকৰ নিচিনা মোৰ প্ৰতিদ্বন্দ্বীৰ দৰে তাৰমানে ওচৰৰ নেইবাৰ ডিষ্ট্ৰিক্টৰ পৰা মই গাড়ী দি মানুহ আনিব লগা হোৱা নাই। এইবিলাক চাওক স্বতঃস্ফূৰ্ত আপোনালোকে এই সংবাদ মাধ্যমত আছেই কেনেকুৱা কেওচ হয়। এতিয়া চাওক এতিয়া 4:30 বাজিছে, এতিয়ালৈ লাইন ধৰি ধৰি মানুহখিনি খাই আছে, একদম নিজৰ দৰে যি পাইছে নাই পোৱা নিজৰ ভিতৰতে খাই আছে। একদম ঘৰৰ ল'ৰা এটা উঠিছে প্ৰথমবাৰৰ কাৰণে সুযোগটো আমাৰ দিছপুৰৰ ৰাইজেও পাইছে। অকল বাহিৰৰ মানুহে আমাৰ তাৰমানে ইয়াতে সদায় বিধায়ক হৈ আছে, আৰু সমস্যাই হৈ আছে। চৰকাৰ বাদ দিয়ক, আমাৰ এই যোৱা 10 বছৰৰ চৰকাৰেও আমাৰ সমস্যা এটাও সমাধান নকৰিলে। পানীত ককবকাই থকা সমস্যা, খোৱা পানীৰ সমস্যা, এই পাহাৰৰ মাটিৰ পট্টাৰ সমস্যা। এই চৰকাৰ কৈ কি আছে? চৰকাৰ কৈ লেভেল দি লাভ নাই ন। চৰকাৰ কৈ অকল ফ্লাইঅভাৰ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'লে নহ'ব নহয়। ফ্লাইঅভাৰ আৰু দলঙে যাতায়াতত সুবিধা কৰিব হয়, কিন্তু অন্ন বস্ত্ৰ বাসস্থানৰ যিটো ডাঙৰ প্ৰশ্ন, সেই প্ৰশ্নটোতো একোৱেই হোৱা নাই ন। আৰু সেইকাৰণে এজন বিধায়ক লাগে, আৰু বিধায়কজন নিজৰ লাগে, আৰু নিজৰ হ'লেহে তেওঁ চৰকাৰ জানে নহওক যাৰে নহওক কামখিনি আনিব পাৰিব। আৰু মই কাম আনিব পৰা মানুহ, মই কামৰ মানুহ, সৰুৰ পৰাই কাম কৰি থাকোঁ। বিধায়ক নোহোৱাকৈ মই ৰাইজৰ মাজত কাম কৰোঁ। তো সেইকাৰণে ৰাইজে দেখিছে যে মানে জয়ন্ত দাসে এটা পৰীক্ষাত পাছ কৰিও আহিলে, সেইটো হ'ল যে বিক্ৰী নহ'লোঁ, কোনো প্ৰলোভনত বিক্ৰী নহ'লোঁ। তেতিয়া আকৌ ৰাইজৰ আৰু মোৰ প্ৰতি মৰম আৰু বাঢ়িল যে দেখোন বিক্ৰী নহয়। তাৰমানে অন্য পলিটিচিয়ানৰ নিচিনা আমাৰ জয়ন্ত নহয়, সেইটো এটা মোৰ কাৰণে আশীৰ্বাদ হ'ল ৰাইজৰ। আৰু তাৰপিছতে ৰাইজৰ অজস্ৰ মই সঁহাৰি পাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, মই এনেকুৱা এজন ব্যক্তি চাগে অসমৰ বিভিন্ন অঞ্চলৰ পৰা, তাৰমানে গুৱাহাটীৰ বাহিৰৰ পৰা টেলিফোনেৰে তেওঁলোকৰ যাৰ চিনাকি ৰিলেটিভ আছে চবকে ফোন কৰিছে, আৰু তাৰে মানে 100-150 ফোন ডেইলি আহে। দাদা মোৰ ঘৰ ডিব্ৰুগড়ত, আমি ইয়াতে থাকোঁ আজিকালি, অমুকে আপোনাৰ কথা কৈছে ভোটটো দিব। সেনেকুৱা ফোন মোৰ 100-150 ওপৰত আহে। সেনেকুৱাও তাৰমানে মোৰ প্ৰচাৰ চলি আছে। আৰু সেইটোৱে সুদীৰ্ঘ 35 বছৰত যিখিনি কৰিলোঁ ৰাইজে চাই আছে। আজিলৈ এটা কলা দাগ নাই, সেইটো ৰাইজে দেখি আছে। তাৰ ফল আজি ভগৱানে মোক দিছে, কষ্টৰ ফল। আৰু মই ভাবোঁ এই ৰাইজৰ আশীৰ্বাদত মই সেই হাঁহি মাৰিব পাৰিম। ৰাইজৰ বিচাৰৰ ওপৰত মোৰ গোটেই সমস্ত এই 3 দিনৰ অহা 3 দিনৰ গোটেই মই ৰাইজৰ ওপৰতে এৰি দিছোঁ। কালি হিমন্ত বিশ্ব শৰ্মাই এখন জনসভাও কৰিছিলে প্ৰদ্যুৎ বৰদলৈক আৰু বিপুৰঞ্জন বৰাক সমৰ্থনৰ ক্ষেত্ৰত। তেখেতে কৈছে যে বিপুল ভোটত জয়ী হ'ব বুলি। তেওঁতো আৰু বিপুল ভোটত জয়ী হ'ব নহ'ব বুলি কৈ দিলে দেখোন আৰু শেষেই। সেইকাৰণে আহক, এতিয়া ৰাইজে যদি মোক জয় কৰাম বুলি সিদ্ধান্ত লয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কথা নচলিব। আৰু মই ভাবোঁ যে এটা দাগী, তাকো ইয়াত ভোটো নাই, ইয়াত ঘৰ নাই, মানুহ এজনৰ য'ত 10 বছৰ মাৰ্কেটত ৰিজেক্ট কৰিছে, তাৰ পৰা পলাই আহিছে, এটা পলৰীয়া এজনক দিছপুৰীয়া ৰাইজে, এই সম্ভ্ৰান্ত দিছপুৰীয়া ৰাইজে, শিক্ষিত দিছপুৰীয়া ৰাইজ, বিবেকবান দিছপুৰীয়া ৰাইজে ভোট দিব বুলি মই নাভাবোঁ। আৰু তেওঁলোক প্ৰত্যেকেই পেং লৈহে আজিলৈ থিয় হৈ আছে, আৰু আমি শূন্যৰ পৰা, শূন্য বুলি নকওঁ আৰু বুজিবৰ কাৰণে কৈছোঁ, আৰু বহুত অঞ্চলত শূন্য য'ত আছিল 11ও বিজেপি নাছিল, আমি বিজেপিক গঢ় দিছোঁ। আমি গঢ় দিছোঁ। তেওঁলোকে সদায় জঁপিয়াই বেলেগৰ ভৰিত ধৰি, বেলেগৰ তাত পেং লৈ আজি এই স্থানত আহিছে। আজি মই খত খাওক আছে, সেইকাৰণে আজি দেখাইছোঁ ৰাইজ মোৰ লগত আছে। আজি আপুনি প্ৰশ্ন কৰক প্ৰত্যেকজনক, তেওঁলোকৰ যদি খত খাওক আছে, তেনেকুৱা এই দল বাগৰা বাদ দি নিজেই এনেকুৱা মোৰ দৰে ইণ্ডিপেণ্ডেণ্ট খেলি দেখাওক। তেওঁলোকৰ ওচৰত এজনো ৰাইজ থাকিব নাথাকিব, অন্ধভক্তৰ বাহিৰে কোনো নাথাকে। হয়, হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুখ্যমন্ত্ৰীৰ যিটো স্থান সেই দখল কৰিবৰ কাৰণে কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈক আনিলে নেকি? আপোনাৰ সেইটো মই নাজানো। তেওঁলোকৰ এইটো মইতো আগতে কৈছোঁ, পলিটিকেল চিণ্ডিকেট এটা ঘূৰি লৈছে তেওঁ, যাতে সদায় সমতত থাকিব পাৰে, সদায় অন্ধৰ দৰে তেওঁক যাতে ক'ব পাৰে। কাৰণ আপুনি জানে এই যোৱা 5 বছৰত এই মন্ত্ৰীবিলাক নামতহে থাকিল। এটা ফাইল নিজৰ ইচ্ছামতে এদিনো তাৰমানে তেওঁলোকে ক'তো পঠাব নোৱাৰে, যেতিয়ালৈ চিফ মিনিষ্টাৰৰ তাৰমানে অৰ্ডাৰ নহ'ব, অনুমোদন নহ'ব। এতিয়া সেইবিলাক আৰু সেনেকৈ মিনিষ্টাৰ থাকি লাভ আছে নেকি?
ব্যক্তিত্ব থকা ৰাজাৰ মেৰুদণ্ড পোন থকা শক্তিশালী মেৰুদণ্ড থকা মানুহবিলাক এনেকুৱা দায়িত্বত থাকিব লাগে তেতিয়া অসমৰ উন্নতি হ'ব হয় ৰিণিকী ভূঞাৰ ক্ষেত্ৰত এটা বিতৰ্ক চলিছে বিষয়ে কি কয় এইবিলাক চাওক এতিয়া কথা হ'ল কি এই মুখ্যমন্ত্ৰীয়েতো গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কৈছিল তেওঁতো প্ৰমাণ কৰিব পাৰিব লাগিছিল মুখ্যমন্ত্ৰী চকীত থাকি আজিলৈতো পৰা নাই আমি চিলনীয়ে কাণখন নিলৈ বুলি ক'লে আমি অন্তত দৌৰি যোৱা মানুহ নহয় কাণখন আচলতে চাওঁ আৰু সেইকাৰণে যোনে অভিযোগ দিছে তেওঁলোকো কংগ্ৰেছ এওঁও কংগ্ৰেছী একে কোম্পানীৰ তেওঁলোক বস্তু সামগ্ৰী এতিয়া সেইকাৰণে আমি এতিয়া ৰখিম অভিযোগ দিছে সঁচা নে মিছা যদি সঁচা হয় তেতিয়াহ'লে তাৰ বিৰুদ্ধে গৰজি উঠিম যদি মিছা হয় তেতিয়াহ'লে মাত মাতিবলগীয়া কথা নাই আৰু সেইকাৰণে এতিয়া চিলনীয়ে কাণ নিলেও এই বুলি ক'লে আমি পিছে পিছে দৌৰি নাযাওঁ